চাওক, ডিচিপ্লিনাৰী কমিটি নতুনকৈ গঠন হৈছে আৰু ডিচিপ্লিনাৰী কমিটিখনেও এটা নীতি নিয়মৰ মাজেৰে নিজৰ দায়িত্ব পালন কৰিব। যোৱাকালি জেনেৰেল ছেক্ৰেটাৰী ইনচাৰ্জৰ লগত 3জনীয়া কমিটিখনৰ আলোচনা হৈছিল আৰু জেনেৰেল ছেক্ৰেটাৰীয়েও পৰামৰ্শ দিছে একপক্ষীয়ভাৱে যাতে সিদ্ধান্ত নলয়, যিটো আমাৰ অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সংশোধিত কনষ্টিটিউশ্যনত আছে সেই অনুসৰি চৌকজ হ'ব আৰু বিভিন্ন পৰ্যায়ত হ'ব। যিজনৰ বিৰুদ্ধে অভিযোগ আছে তেখেতকো এটা আত্মপক্ষ সমৰ্থনৰ সুযোগ দিব আৰু প্ৰয়োজন সাপেক্ষে ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰি তেওঁলোকৰ ওপৰত যেনেধৰণৰ ব্যৱস্থা ল'ব লাগে সেইমতে ল'বলৈ যোৱাকালি পৰামৰ্শ দিয়া হৈছে। নাই, 40টা আৰু বৃদ্ধিও হ'ব পাৰে। এতিয়া যিসকলৰ কমিটি গঠন হোৱাৰ লগে লগে তেখেতসকললৈ বিভিন্ন ব্যক্তিয়ে পঠাইছে কাগজ পত্ৰ আৰু তাৰে সত্যাসত্য থাকিব পাৰে, কিছুমান অসত্যও হ'ব পাৰে। সেই গোটেইখিনি ভালকৈ অধ্যয়ন কৰাৰ পিছত এটা সিদ্ধান্ত ল'ব আৰু বৃদ্ধিও হ'ব পাৰে। সেই গতিকে এতিয়াই ক'ব নোৱাৰি। তেওঁলোকৰ 2খনমান ছিটিং হৈছে, তাৰপিছতহে গম পাম। মই অন্য এটা প্ৰসংগলৈ আহিব বিচাৰিছোঁ। আমাৰ অসম চৰকাৰে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ নিযুক্তি দিব। মুখ্যমন্ত্ৰী মহোদয়ে ডাইৰেক্টৰ হায়াৰ এডুকেশ্যনে PRC নোহোৱা কিছু ব্যক্তিয়ে অসমত যেতিয়া আবেদন কৰিব পাৰিব বুলি শিক্ষা বিভাগৰ পৰা এখন নটিফিকেশ্যন ওলাইছিল, সেই নটিফিকেশ্যনখন কোনে দিলে, কিয় দিলে, এইবিলাক বিভিন্ন বিষয়ত এক্সত তেখেতে পোষ্ট কৰিছিলে। তাৰপিছত এতিয়া দেখা পাইছোঁ যে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ নটিফিকেশ্যনৰ কথা আহিলে তাত কিন্তু মুখ্যমন্ত্ৰীয়ে সেই সময়ত যেনেকৈ কৈছিল যে PRCখনে আমাক প্ৰটেকশ্যন দিব নোৱাৰিলে, আমি কিবা কৰি অসমবাসী লোকেল মানুহক প্ৰটেকশ্যন দিম। কিন্তু এতিয়া জেনেৰেল মানে নলেজ, ইংলিছ আৰু অন্যান্য বিষয়ত তেওঁলোকৰ বুটপতি আছে নে চাই পেলাই নিযুক্তি দিব বুলি কৈছিল। কিন্তু অসমত প্ৰচলিত 3টা ৰাজ্য ভাষা, অসমীয়া বা বড়ো অঞ্চলত বড়ো আৰু বৰাক ভেলী অঞ্চলত যি বঙালী ভাষা চলে, এইবিলাকৰ বুটপতি সম্পৰ্কে কোনো ধৰণৰ তাত উল্লেখ নাই, প্ৰথম কথা। দ্বিতীয় কথা, এই 3টা ভাষাত প্ৰশ্নৰ উত্তৰ দিব পৰা উপৰিও হিন্দী ভাষাত দিব পাৰিব বুলি এটা উল্লেখ কৰিছে। হিন্দী ভাষাটো দিয়াৰ ব্যৱস্থা, PRC নোহোৱাৰ ব্যৱস্থা কৰি অসমৰ থলুৱা যিসকল নিবনুৱা তেওঁলোকক বঞ্চিত কৰাৰ এক ব্যৱস্থা কৰা হ'ব নেকি আৰু বহিৰাজ্যৰ নিবনুৱাসকলক সুবিধা দিয়া হ'ব নেকি, এই বিষয়ে মুখ্যমন্ত্ৰীৰ প্ৰতি আমাৰ প্ৰশ্ন। আৰু অসম বিধানসভাত আমাৰ এমপ্লয়মেণ্ট ৰিভিউ কমিটিৰ পৰামৰ্শ অনুসৰি থলুৱা নিযুক্তিৰ বাবে কিছুমান বিশেষ ব্যৱস্থা কৰিবলৈ পৰামৰ্শ দিয়া আছে। সেইখিনি কেবিনেট ইতিমধ্যে পাইছে। কেবিনেটে সেইখিনি ইমপ্লিমেণ্ট কৰিলে সুবিধা হ'ব। এই কথাখিনি এই প্ৰসংগত কৰিব লগা হ'ল এইকাৰণে যে আমাৰ শিৱসাগৰৰ ONGCত বহিৰাজ্যৰ কিছু শাৰীৰিকভাৱে বিশেষভাৱে সক্ষম লোকক নিযুক্তি দিয়াৰ এটা ব্যৱস্থা হৈছিল আৰু সেই সময়ত ময়ে এটা এমপ্লয়মেণ্ট ৰিভিউ কমিটিত গোচৰ দি এই বিষয়ত কমিটিক তদন্ত কৰিবলৈ কৈছিলোঁ। তেওঁলোকৰ ভাল পৰামৰ্শ আছিলে। সেইখিনি যদি ইমপ্লিমেণ্ট কৰে তেতিয়াহ'লে মুখ্যমন্ত্ৰী মহোদয়ে কেইদিনমান পূৰ্বে আৰু এটা কথা কৈছিল যে প্ৰয়োজন সাপেক্ষে অসমীয়া ভাষাটো সকলোৱে জানিব লাগিব চৰকাৰী চাকৰিৰ বাবে, তাৰ বাবে আমি আইনী ব্যৱস্থা বিধানসভাত ল'ম। সেই গতিকে এইখিনি ইতিমধ্যে কৰাৰ ব্যৱস্থা কৰা হৈছে, সেইখিনি ৰূপায়ণ কৰিবলৈ মই দাবী জনাইছোঁ। উপনিৰ্বাচনৰ কথা কিন্তু কথাটোৱে ক'লেই 26ৰ কাৰণে আপোনালোকে ইতিমধ্যে সাজু হৈছে, বিভিন্ন ধৰণৰ ৰণকৌশল লৈছে। তাৰ মাজতে আমি পুনৰ সুধিছোঁ কেইগৰাকীমান কংগ্ৰেছী নেতা যে আব্দুল খালেক, মণ্ডল, ভৰতনৰহ ৰিজাইনি দিছিলে, এনেকুৱা ধৰণৰ আছিলে। এতিয়া তেওঁলোকক লৈ কেনেদৰে প্লেনিং কৰি 26লৈ নাই, ৰেজিগনেশ্যন দিছিলে আৰু তেওঁলোকৰ ক্ষোভৰ কাৰণে, আৰু এই ক্ষোভ প্ৰশমিত কৰিবলৈ হাইকমাণ্ডে চেষ্টা কৰিছিল। আমাকো 2-এটা ক্ষেত্ৰত কৈছিল যে আপোনালোকেও কথা পাতক তেওঁলোকৰ লগত, যাতে তেওঁলোকে আৰু চূড়ান্ত বিৰোধিতা নকৰে। আৰু সেইমতে খালেক ডাঙৰীয়া দিল্লীলৈ গৈ উইড্ৰ কৰিছিল। ৰচিদ মণ্ডল ডাঙৰীয়া চৌকজ পাইছিল, তেওঁ 3বাৰমান বোধ কৰোঁ, তাৰ উত্তৰো দিছে তেওঁ, সেই গতিকে সভাপতি মহোদয়ে ক'ব পাৰিব। আৰু ভৰতনৰহ ডাঙৰীয়া পদত্যাগ কৰিছিল। পদত্যাগ কৰাৰ পিছত মোক AICC জেনেৰেল ছেক্ৰেটাৰী আমাৰ অসমৰ জিতেন্দ্ৰ সিং ডাঙৰীয়াই
মোক কৈছিল যে কথা পাতিব লাগে, তেওঁ যাতে অন্য আৰু কিবা এণ্টি পাৰ্টি নকৰে, সেইমতে কথা পাতিছিলোঁ। সেই গতিকে তাৰ পিছত আৰু একো ডেভেলপমেণ্ট মই দেখা নাই। সেই গতিকে আপুনি যিটো কথা কৈছে সেইটো বিষয়ত মোৰ কোনো জ্ঞাত নহয়। আৰু এনেকুৱা দল বিৰোধী কাৰ্য যোৱা সময়ছোৱাত হৈছে। কিছুমান আমাৰ সভাপতি মহোদয়ে কৈছে অলপমান অসুবিধাজনিত কাৰণত তাৰ ওপৰত আৰু বিশেষ মন্তব্য দিব পৰা যোৱা নাই। অৱশ্যে কৰিমুদ্দিন বৰভূঞাই আমি সকলোৱে বিজেপিক ভোট দিছোঁ বুলি এটা কথা কৈছিলে, তাৰ বিৰুদ্ধে মই ন্যায়িকভাৱে তেওঁক মানহানি গোচৰ, চিভিল আৰু ক্ৰিমিনেল দুয়োটাই কৰি পেলাই আদালতত তেওঁক হাজিৰ কৰাৰ যত্ন কৰি আছোঁ। অলৰেডি গোচৰ চলি আছে। গাদ্দাৰ কুলাংগাৰৰ কথাও কৈছিলে ৰাজ্যসভাৰ সেইটো ৰাণাদাই কৈছিল নেকি? সেইটোতো ৰাণা গোস্বামীয়ে কৈছিলে। এতিয়া তেওঁৱেতো নিজে গাদ্দাৰ কুলাংগাৰ হৈ গ'ল। এতিয়া মইনো কি ক'ম সেই বিষয়টো লৈ, মইতো ক'ব নোৱাৰিম আৰু। যদি এতিয়া গাদ্দাৰ কুলাংগাৰ পায় আপোনালোকে জেগিং কৰিবলৈ আহিছোঁ নাজানো। এইটো ৰাণাদাই কৈছিলে, সেইটো কোৱা নাই।